ডিয়াৰ ষ্টুডেণ্ট, আন এটা ভিডিঅ'লৈ তোমালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা চৰাইদেউ জিলাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ ক্লাছ 9ৰ এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ। যিহেতু কাইলৈ বহুকেইখন ডিষ্ট্ৰিক্টত ছায়েন্সৰ এক্সাম আছে ক্লাছ 9ৰ, গতিকে ছায়েন্সৰ কুৱেশ্যন পেপাৰ বিচাৰি মোক SMS কৰি আছে। গতিকে তেওঁলোকৰ লগতে বাকী সকলোৰে বাবে এই পেপাৰখন নিশ্চয় ইউজফুল হ'ব। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে, বৰফৰ গলনাংক হৈছে, আমি জানো যে বৰফৰ গলনাংক হৈছে 0 ডিগ্ৰী চেলচিয়াছ, আৰু 0 ডিগ্ৰী চেলচিয়াছক আমি কেলভিন স্কেললৈ নিলে ইয়াৰ মানটো হ'ব 273.16 কেলভিন। সুবিধাৰ বাবেহে ইয়াক 273 কেলভিন বুলি কোৱা হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 273.16 কেলভিন। নেক্সট কুৱেশ্যনটো দিছে, কিলোগ্ৰাম মিটাৰ (10⁻³ এককটো তলৰ কোনটো ৰাশিৰ একক হ'ব? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ঘনত্ব। নেক্সট কুৱেশ্যন নম্বৰ 3, অতি কম ঘনত্বৰ গেছ অতি কম উষ্ণতালৈ চেঁচা কৰিলে উৎপন্ন হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, BEC। ইয়াত প্ৰিণ্টিং মিছ হৈ আছে, BFC হৈ আছে, আচলতে BEC হ'ব লাগে। আৰু BECৰ ফুল মিনিংটো হৈছে বুছ আইনষ্টাইন কণ্ডেনছেট। তোমালোকৰ পাঠ্যপুথিৰ ফাৰ্ষ্ট চেপ্টাৰৰ পেজ নম্বৰ 10ত আছে, ইয়াৰ বিষয়ে সবিশেষ তোমালোকে চাই ল'ব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে, তলৰ কোনটো মিশ্ৰ পদাৰ্থ? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, মাটি। নেক্সট কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো ধাতুকল্প নহয়? ইয়াত শুদ্ধ অপশ্যনটো অপশ্যন ডি, কাৰ্বন। কুৱেশ্যন নম্বৰ 6ত আমাক ক অংশ খ অংশ দুটা দি দিছে। ক অংশত কেইগৰাকীমান বিজ্ঞানীৰ নাম দিছে, মহান বিজ্ঞানী, আৰু তেওঁলোকে আৱিষ্কাৰ কৰা বস্তুসমূহৰ বিষয়ে খ অংশত দিছে, তাক আমি শুদ্ধ ৰূপত সজাব লাগে। তো ইয়াত আমি এনেধৰণে সজাব পাৰোঁ। ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল কোষ, লিৱেন হুকে আৱিষ্কাৰ কৰিছিল অনুবীক্ষণ যন্ত্ৰ, আৰু ৰবাৰ্ট ব্ৰাউনে কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল, আৰু শেষত যিটো দিছে পাৰ্কিনজি, তেওঁ প্ৰ'ট'প্লাজম আৱিষ্কাৰ কৰিছিল। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ দিছে, কোষীয় শক্তিৰ মুদ্ৰা হৈছে, এইটো চিম্পুল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ATP। কুৱেশ্যন নম্বৰ 8ত উদ্ভিদ দেহত ভাজক কলাৰ স্থানৰ এটা চিত্ৰ দিছে, আৰু তাত আমাক ভাজক কলাৰসমূহৰ নাম নিদি ABC এনেধৰণে নেমিং কৰিছে। এতিয়া তাক আমি ABCৰ শুদ্ধ ফৰ্মকেইটা আমি লিখিব লাগে। প্ৰকৃততে এই চিত্ৰটোকে ইয়াত দাঙি ধৰিছে। ইয়াত আমি দেখা পাইছোঁ A মানে হৈছে অগ্ৰস্থ ভাজক কলা, B মানে হৈছে নিৱেশিত ভাজক কলা, আৰু C মানে হৈছে পাৰ্শ্বীয় ভাজক কলা। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 9টোত দিছে, পেশী আৰু অস্থিক সংযোগ কৰা কলা হৈছে, এইটো একেবাৰে চিম্পুল হয়, আহিয়ে থাকে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, টেণ্ডন। কুৱেশ্যন নম্বৰ 10ত দিছে, এজন ব্যক্তিয়ে A বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 10 মিনিট সময়ৰ পাছত C বিন্দু পালেগৈ, তেওঁ পুনৰ 15 মিনিট সময়ৰ পাছত B বিন্দু পালেগৈ, হৰণ হ'ব। আমি গতিপাঠটোত পাইছিলোঁ যে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বুলি কোৱা হয়। ইয়াত বস্তুটোৰ প্ৰাৰম্ভিক স্থান হৈছে A আৰু অন্তিম অৱস্থান হৈছে B, যি দুটাৰ মাজৰ দূৰত্ব হৈছে 25 কিলোমিটাৰ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 25 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 11ত আমাক গতিপাঠটোৰ পৰা কেইটামান সমীকৰণ দি দিছে, তাৰ পৰা আমি অশুদ্ধ সমীকৰণটো বাছি উলিয়াব লাগে। আমি যদি এই সমীকৰণকেইটা চাওঁ, ইয়াৰ ভিতৰত অপশ্যন চিটো অশুদ্ধ, কাৰণ তাত দিয়া আছে টুৱাইচ AS = V² + E², কিন্তু প্ৰকৃততে এইটো হ'ব লাগে টুৱাইচ AS = V² - E²। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অশুদ্ধ সমীকৰণটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 12টো দিছে, A আৰু B দুটা বস্তুৰ ভৰ সমান, যদি Aৰ বেগ Bৰ আধা, তেন্তে A আৰু Bৰ ভৰবেগৰ অনুপাত হ'ব। ইয়াত যিহেতু Aৰ বেগ Bৰ আধা, গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, A:2। কুৱেশ্যন নম্বৰ 13, 1 নিউটন ইজুকেল কিমান সুধিছে আমাক। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। কুৱেশ্যন নম্বৰ 14, গ্ৰহ এটাৰ সূৰ্যৰ পৰা গড় দূৰত্ব r আৰু গ্ৰহটোৰ পৰ্যায়কাল t হ'লে তলৰ কোনটো শুদ্ধ? ইয়াত আমি দেখা পাইছোঁ যে গ্ৰহ এটাৰ সূৰ্যৰ পৰা গড় দূৰত্বৰ ঘন, যিটো প্ৰশ্নটোত আমাক r বুলি কৈছে, আৰু ইয়াৰ পৰ্যায়কাল tৰ বৰ্গৰ সমানুপাতিক, অৰ্থাৎ r³ প্ৰপৰ্চনেল টু t²। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, r³ সমানুপাতিক t²। নম্বৰ 15, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক Gৰ মান হৈছে, এইটো তোমালোকে জানা, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 16ৰ ক অংশত কিছুমান ৰোগৰ নাম দিছে, আৰু খ অংশত সেই ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহৰ নাম দিয়া আছে, তাক আমি শুদ্ধ ফৰ্মত সজাব লাগে। তো ইয়াত দেখা পাইছোঁ আমি ডেংগু বেমাৰ হয়
ভাইৰাছৰ পৰা, কলেৰা হয় বেক্টেৰিয়াৰ পৰা, আৰু মেলেৰিয়া হয় প্ৰটোজোৱা বা আৰ্দ্ৰ প্ৰাণীৰ পৰা, আৰু গুধা বেমাৰটো হয় কৃমিৰ পৰা। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 17 দিছে ভেকচিন শব্দটো প্ৰৱৰ্তন কৰিছিল। তো ইয়াত দিয়া চাইণ্টিষ্টসকলৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এডৱাৰ্ড জেনাৰ। কুৱেশ্যন নম্বৰ 8 দিছে তলৰ কোনটো সেউজগৃহ গেছ নহয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মিথেন। নেক্সট দিছে 19 অজনৰ সংকেত হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ O3। 20 নম্বৰ দিছে চাপ ইজুকেল টু হেঁচা বাই কুৱেশ্যন মাৰ্ক। কুৱেশ্যন মাৰ্কত কি হ'ব আমাক 4টা অপশ্যন দি দিছে। আমি পাইছিলোঁ যে চাপ সমান হেঁচা বাই ক্ষেত্ৰফল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ষেত্ৰফল। এবাৰ কুৱেশ্যন নম্বৰ 21ত আমাক 20টা কুৱেশ্যন দিছে, যিবিলাকৰ উত্তৰত আমি অতি চমুকৈ লিখিব লাগে। তাৰে এ নম্বৰটো দিছে শুকান বৰফ কি? ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ। শুকান বৰফ হৈছে কাৰ্বন ডাই অক্সাইডৰ কঠিন ৰূপ। ই সাধাৰণ বৰফতকৈ অধিক ঠাণ্ডা আৰু অধিক সময়ৰ বাবে বৰফৰ ৰূপত থাকিব পাৰে। ইয়াত যিহেতু 1 মাৰ্কহে আছে, তলৰ বাক্যশাৰী নিলিখিলেও হ'ব। বি নম্বৰটোত আমাক কেলভিনত প্ৰকাশ কৰিবলৈ দিছে। 1 নম্বৰতে দিছে 25 ডিগ্ৰী চেলচিয়াছ আৰু 2 নম্বৰটো দিছে 373 ডিগ্ৰী চেলচিয়াছ। তো তোমালোকে দেখা পাইছা 25 ডিগ্ৰী চেলচিয়াছক কেলভিন স্কেলত প্ৰকাশ কৰিলে হ'ল 298 কেলভিন, আৰু 373 ডিগ্ৰী চেলচিয়াছক কেলভিন স্কেলত প্ৰকাশ কৰিলে হৈছেগৈ 646 কেলভিন। এই চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিলে সদায় 373 প্লাছ কৰিব লাগে। 3 নম্বৰটো দিছে দুবিধ উদ্বায়ী গোটা পদাৰ্থৰ উদাহৰণ দিয়া। তো এইটো আমি লিখিব পাৰোঁ নেপথেলিন আৰু শুকান বৰফ। নেপথেলিন আৰু শুকান বৰফ। ডি নম্বৰটো দিছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা দুবিধ মৌলৰ নাম লিখা। এইটো আমি ইয়াৰ এনচাৰটো হ'ব মাৰ্কিউৰি আৰু ব্ৰমিন। 3 নম্বৰ কুৱেশ্যনটো দিছে আশ্ৰিতি কাক বোলে? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ আশ্ৰিতি হ'ল এক প্ৰকাৰৰ ব্যাপন। ইয়াত এখন অৰ্ধবেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ পানীৰ গতি প্ৰবাহিত হয়। নম্বৰটো কুকবেৰ কিহেৰে গঠিত? ইয়াৰ এনচাৰটো হ'ব কুকবেৰ প্ৰধানকৈ চেলুলোজেৰে গঠিত। 2 নম্বৰটো দিছে প্লাজমা কি? ইয়াৰ এনচাৰটো হ'ব প্লাজমা হৈছে তেজৰ অৰ্ধজলীয়া আধাৰ দ্ৰৱ। নম্বৰ দিছে উপাস্থিৰ আধাৰ দ্ৰৱসমূহ কি কি? ইয়াৰ এনচাৰটো হ'ব উপাস্থিৰ আধাৰ দ্ৰৱসমূহ হৈছে প্ৰ'টিন আৰু শৰ্কৰাৰে গঠিত কঠিন দ্ৰব্য। কুৱেশ্যন নম্বৰ 8 দিছে কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হ'ব? ইয়াৰ এনচাৰটো হ'ব যেতিয়া বস্তু এটা তাৰ দিশৰ পৰিৱৰ্তন নোহোৱাকৈ এক সৰলৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হ'ব। যে নম্বৰটোত দিছে সৰলৰৈখিক গতিৰ বেগ সময় সম্পৰ্কীয় সমীকৰণটো লিখা। ইয়াৰ এনচাৰটো হ'ব ভি ইজুকেল টু ইউ প্লাছ এটি। কে নম্বৰটো দিছে গতি বিষয়ক তৃতীয় সূত্ৰটো লিখা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ প্ৰতিটো ক্ৰিয়াৰ এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। এল নম্বৰ দিছে জড়তা কাক বোলে? ইয়াৰ এনচাৰটো হ'ব বলৰ অৱৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বুলি কোৱা হয়। নম্বৰটোত সুধিছে আমাক ডাব্লিউ সমানুপাতিক এমৰ পৰা কি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ? ইয়াৰ এনচাৰটো হ'ব কোনো প্ৰদত্ত স্থানত বস্তুৰ ওজন তাৰ ভৰৰ সমানুপাতিক। কুৱেশ্যন নম্বৰ এনটোত দিছে আপেক্ষিক ঘনত্বৰ একক কি? ইয়াৰ এনচাৰটো হ'ব আপেক্ষিক ঘনত্বৰ কোনো একক নাই, কাৰণ আপেক্ষিক ঘনত্ব দুটা একে প্ৰকৃত ৰাশিৰ অনুপাত, গতিকে ইয়াৰ একক নাথাকে। কুৱেশ্যন নম্বৰ অ'টোত দিছে ক্ৰনিক ৰোগ কাক বোলে? ইয়াৰ এনচাৰটো হ'ব কিছুমান ৰোগ দীৰ্ঘদিন ধৰি কেতিয়াবা আজীৱন ধৰি থাকে, ইয়াক ক্ৰনিক ৰোগ বুলি কোৱা হয়, যেনে এলিফেণ্টিয়াছিছ। কুৱেশ্যন নম্বৰ পিটোত দিছে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়তা ব্যৱস্থা লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ সুষম আহাৰ। নম্বৰ কিউত আমাক এবিধ এণ্টিবায়'টিকৰ উদাহৰণ দিবলৈ দিছে। তো আমি লিখিব পাৰোঁ পেনিচিলিন বা টেট্ৰাচাইক্লিন লিখিলেও হ'ব, যিকোনো এটা লিখিলেই হ'ল। কুৱেশ্যন নম্বৰ আৰটোত দিছে স্মক কি? তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাত সন্ধিয়াৰ আকাশ ধোঁৱাৰে পৰিপূৰ্ণ হৈ পৰে, ইয়াকে স্মক বোলা হয়। কুৱেশ্যন নম্বৰ এছটোত দিছে নাইট্ৰজেন স্থিতিকৰণ মানে কি বুজা? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ নাইট্ৰজেন স্থিতিকৰণ মানে হৈছে নাইট্ৰজেনৰ পৰা নাইট্ৰেট আৰু নাইট্ৰেট সৃষ্টি হোৱা এটা প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ টিটোত দিছে জৈৱ ভূ ৰাসায়নিক চক্ৰৰ এটা উদাহৰণ দিয়া। এইটো আমি জলচক্ৰ লিখিব পাৰোঁ বা নাইট্ৰজেন চক্ৰ লিখিব পাৰোঁ, যিকোনো এটা লিখিলেই হ'ল। কুৱেশ্যন নম্বৰ 22টোত দিছে খালী ঠাই পূৰ কৰা। প্ৰথমটো দিছে দ্ৰৱণৰ গাঢ়তা। ইয়াৰ এনচাৰটো হ'ব দ্ৰাব্যৰ পৰিমাণ বাই দ্ৰৱৰ পৰিমাণ। নেক্সট 2 নম্বৰটো দিছে কোষৰ আত্মঘাতী মোনা হৈছে। ইয়াৰ এনচাৰটো হ'ব লাইচ'জম।
3 নম্বৰটো দিছে মৰুচ উদ্ভিদৰ বহিস্থখন খালী জেগাত হ'ব কিউটিন নামৰ পদাৰ্থৰে গঠিত। কুৱেশ্যন নম্বৰ 4টোত দিছে S - UT = ইয়াত খালী জেগাত বহিব হাফ AT স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে সদায় বস্তুৰ গতিৰ বিৰোধিতা কৰে। ইয়াত খালী স্পেচটো থাকি গ'ল, হয়তো প্ৰথমতে হ'ব আৰু খালী জেগাত বহিব জড়তা। জড়তাই সদায় বস্তুৰ গতিৰ বিৰোধিতা কৰে। নেক্সট কুৱেশ্যনটো দিছে পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে কথাষাৰৰ যথাৰ্থতা উদাহৰণৰ সহায়ত প্ৰকাশ কৰে। এইটো নিশ্চয় কৰিছা তোমালোকে। কুৱেশ্যন নম্বৰ 2টোত দিছে বায়ুৰ আৰ্দ্ৰতা বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা কিয় কমে? আমি জানো যে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে। গতিকে আৰ্দ্ৰতা বাঢ়িলে বায়ুত জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যায়, সেইকাৰণে বাষ্পীভৱনৰ মাত্ৰা কমে। নেক্সট কুৱেশ্যনটো দিছে সংকৰ ধাতু কি? পিতলত প্ৰায় কিমান শতাংশ জিংক আৰু কপাৰ থাকে? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ 2 বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয়। পিতলত 30% জিংক আৰু 70% কপাৰ থাকে। কুৱেশ্যন নম্বৰ 4টোত দিছে অপকেন্দ্ৰিক পদ্ধতি বুলিলে কি বুজা? ইয়াৰ দুটা ব্যৱহাৰ লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ অপকেন্দ্ৰিক পদ্ধতি হৈছে জুলীয়া পদাৰ্থত থকা গোটা পদাৰ্থৰ ক্ষুদ্ৰ কণিকাবোৰ পৃথক কৰিবলৈ ব্যৱহাৰ কৰা এটা পদ্ধতি আৰু এই অপকেন্দ্ৰিক পদ্ধতিৰ মূল মন্ত্ৰ হৈছে জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ উপঙি থাকে। ইয়াৰ দুটা ব্যৱহাৰ হৈছে ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ কৰা হয়। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9টোলৈ আহিছোঁ। ইয়াত এটা কুৱেশ্যন দিছে গাড়ী এখন 36 km/h পৰা 54 km/hলৈ 10 ছেকেণ্ডত ত্বৰিত হৈছে। ইয়াৰ ত্বৰণ আৰু 2 নম্বৰতে দিছে সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত প্ৰথমতে যিটো প্ৰাৰম্ভিক বেগ U আৰু অন্তিম বেগ V, তাত আমি km/h পৰা তাক মিটাৰ/ছেকেণ্ডলৈ লৈ গ'লোঁ আৰু তাৰপিছত আমি ত্বৰণটো পালোঁ 0.5 মিটাৰ/ছেকেণ্ড আৰু অতিক্ৰম কৰা দূৰত্বৰ মানটো আমি সূত্ৰ প্ৰয়োগ কৰি পালোঁ 125 মিটাৰ। মই তোমালোকৰ সহায়ক হোৱাকৈ কিনাৰত যোগ, পূৰণ আৰু হৰণকেইটা দেখুৱাই দিছোঁ। এই সমাধানকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোলৈ কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যনকেইটা তোমালোকলৈ এৰি দিছোঁ। এইবিলাকৰ এনচাৰ নিশ্চয় তোমালোকে কৰিবা বা কৰিছা, তো এইখিনি আৰু মই ইয়াত মেনশ্যন নকৰোঁ। তোমালোকে যে এইখিনি প্ৰেক্টিছ কৰি যাবা পৰীক্ষাৰ বাবে, ইয়াৰ পৰা আহিবও পাৰে। কুৱেশ্যন নম্বৰ 16টো দিছে ৰোগ নিবাৰণৰ দুটা নীতি লিখা। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ ৰোগ নিবাৰণৰ দুটা নীতি হৈছে 1 নম্বৰ সুষম আহাৰ গ্ৰহণ আৰু 2 নম্বৰটো লিখিব পাৰোঁ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। বাকী কুৱেশ্যনকেইটা তোমালোকে চাবা, ইয়াত কেইটামান পাৰ্থক্য লিখিবলৈ দিছে, এইবিলাক প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় ইউজফুল হ'ব। তোমালোকে তোমালোকৰ ফ্ৰেণ্ডলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাতে সকলোৱে উপকৃত হয়। আৰু যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। তো আন এখন কুৱেশ্যন পেপাৰ সৈতে পুনৰ তোমালোকক লগ পাম। ধন্যবাদ।